ডিগবৈ, টিংৰাই, তিনিচুকীয়া, কৈৱৰ্ত মহিলা সভাৰ জিলা সমিতি গঠন কৰে। জানিব পৰা মতে অসমৰ প্ৰায় 18খন জিলাত কৈৱৰ্ত মহিলা সভা জিলা সমিতি গঠন কৰে। ডিগবৈত অনুষ্ঠিত সভাখনত কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদিকা ৰূপা হাজৰিকাৰ সহ সম্পাদিকা গীতাঞ্জলি দাসৰ লগতে কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে। চন্দ্ৰপ্ৰভা দাসক সম্পাদিকা ৰুণু হাজৰিকাক সভানেত্ৰী হিচাপে লৈ এক শক্তিশালী সমিতি গঠন কৰা হয়। অসমৰ প্ৰতিখন জিলাতে জিলা সমিতিসমূহ গঠন কৰা হ'ব বুলি কেন্দ্ৰীয় সমিতিৰ সম্পাদিকা ৰূপা হাজৰিকাই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। আমাৰ সৰ্বাংগীন উন্নতি হোৱা আমাৰ কৈৱৰ্ত জনগোষ্ঠীটো আৰু সৰ্বাংগীন উন্নতি হ'বলৈ হ'লে আমি যিখিনি আমাৰ অধিকাৰ বা প্ৰাপ্য ন্যায় স্বাধীনতা সেইখিনি আমি পাব লাগে আৰু সেইখিনি আমি আমাৰ এটা সবল মহিলা কমিটিৰ জৰিয়তে আমি চৰকাৰ দৃষ্টিগোচৰ আমি সেইখিনি হ'মগৈ আৰু এইখিনি কৰিবলৈ যাওঁতে আমাৰ বহুত কষ্ট হৈছে। আজি 4-5 মাহ দিনে আমি কষ্ট কৰি বিভিন্ন জিলাৰ মহিলাসকলৰ লগত একত্ৰিত হৈ আমি ইতিমধ্যে আমাৰ 18খন জিলা একত্ৰিত হৈছে। 18খন জিলা একত্ৰিত হৈ আমি উদ্দেশ্যখিনি সম্পূৰ্ণ কৰিবৰ কাৰণে আমাৰ মহিলা সংগঠনটোৰ জন্ম হৈছিল। আজি আমি যিহেতু আমাৰ মেইন কেন্দ্ৰীয় কমিটিখন গঠন হৈ গ'ল, ইতিমধ্যে আমাৰ প্ৰথম কাৰ্যনিৰ্বাহ সভাখনত যোৰহাট জিলা, শিৱসাগৰ জিলা আৰু গোলাঘাট জিলা সমিতি গঠন হ'ল আৰু কালি আমাৰ চৰাইদেউ জিলা সমিতি গঠন হ'ল। আজি তিনিচুকীয়া জিলা আৰু ডিব্ৰুগড় জিলা এনেকৈ দুখন জিলা একত্ৰিত কৰি আমি জিলা সমিতি গঠন কৰা হ'ব। পিছত আমি জিলা কমিটি সকলো গঠন কৰাৰ পাছত আমি শাখা কমিটি আৰু আঞ্চলিক কমিটি গঠন কৰিম। আঞ্চলিক কমিটি গঠন কৰাৰ পাছতে আমি নাৰী সবলীকৰণৰ যিখিনি আমাৰ অধিকাৰখিনি তেখেতলোকক একত্ৰিত কৰি তেখেতলোকক যিখিনি পাবলগীয়া সাব্যস্তখিনি আমি দাবী কৰি পিনি আমি চৰকাৰৰ ওচৰত দৃষ্টিগোচৰ হ'ম। এইখিনিয়ে মোৰ ক'বলগীয়া। আমি পৰৱৰ্তী সিদ্ধান্তখিনি আমি আলোচনা মৰ্মে আমি আগবাঢ়িম বুলি প্ৰচেষ্টা হাতত লৈছোঁ। ধন্যবাদ। ডিগবৈৰ পৰা ৰাজু হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।